সৃষ্টিশীল মানুহৰ মনটো কেতিয়াও বিদ্ধ নহয়, জীপাল হৈ থাকে সদায়। জয়মতীক মানে মানুহে সহানুভূতিয়ে চাই আছে, কিন্তু জয়মতী অকল সহানুভূতি নহয়, জয়মতী এটা প্ৰেৰণাৰ উৎস। নতুন শিক্ষিত ছোৱালীবিলাকে সেই জয়মতী নিচিনা নাৰী প্ৰেৰণা মনে মনে ল'বলৈ বিচাৰে। মই সেই কথাটোকে কথাছবিৰ মাধ্যমত মানে খুব শক্তিশালীভাৱে উপস্থাপন কৰিব কাহিনী এটা লৈ পেলাই মই লিখিছোঁ। আমি কথা পাতিম এগৰাকী বিশেষ ব্যক্তি, আমাৰ সমাজ জীৱনলৈ তেখেতে বহু অৰিহণা আগবঢ়াই আহিছে, কিন্তু নামটো উজ্জ্বল হৈ আছে। আচলতে আঁৰৰ ব্যক্তি আজি সন্মুখলৈ আনিবলৈ চেষ্টা কৰিছো। সেই কৰাই দিছো এয়াৰ ৰবীন চেতিয়া। নমস্কাৰ। নিচাদৌ বুলি সম্বোধন কৰো। তেখেতৰ বিষয়ে প্ৰথমে তেখেতৰ মুখৰ পৰা অকণমান জানি লওঁ। নিচাদৌ, আপোনাৰ বিষয়ে আপুনি অকণমান কওকচোন চমুকৈ। মই শিৱসাগৰৰ মানুহ, শিৱসাগৰ গাঁৱৰ পৰিয়ালৰ পৰা আহিলোঁ। বেতবাৰী নামৰ ঠাইডোখৰ। বেতবাৰীখন মানে হিষ্ট্ৰিকেল ব্ৰঞ্জী প্ৰসিদ্ধ জেগা। তাৰ শিৱসাগৰ নগৰৰ পৰা বেছি দূৰত নহয়। আৰু সেই অঞ্চলত কৃষিজীৱী মানুহে বেছি আছিলে, দেউতাও কৃষিয়ে আছিলে, কৃষকে আছিলে। এতিয়া তেওঁলোকৰ লগত থাকি পেলাই মই কৃষিৰ মাজেদি মানুহৰ জীৱনৰ যিটো সুন্দৰতা, যিবোৰ সৌন্দৰ্য, যিবোৰ উপভোগ্য দিশ আছিলে, সেইখিনি মই সৰুতে উপলব্ধি কৰিছিলোঁ, অনুভৱ কৰিছিলোঁ। আৰু বিশেষ বিশেষ ব্যক্তিৰ ওচৰত সংস্পৰ্শলৈ আহিছিলোঁ। গতিকে সেইধৰণে মই সৰুকালতে নাটকত অভিনয় কৰিছিলোঁ। নাটক অভিনয় কৰি পেলাই মই লাহেকৈ হাইস্কুল পোৱা সময়লৈকে নাটকৰ ওপৰতে মই বেছি অভিনয় কৰিছিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, আমাৰ পৰিৱেশটো আছিলে, এজন বিশিষ্ট ব্যক্তি আছিলে লক্ষেশ্বৰ বুঢ়াগোহাঁই। খুব সুন্দৰ অভিনেতা আৰু মানৱ জীৱনৰ ওপৰত তেওঁৰ ধ্যান ধাৰণা খুব ভাল আছিলে। তেওঁৰ প্ৰভাৱ বৰ বেছিকৈ পৰিছিলে। আমাৰ সেইকাৰণে চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ হৈছিল। আপোনাৰ লগত যেতিয়া মই অনানুষ্ঠানিকভাৱে প্ৰথম কথা হৈছিলে, তেতিয়া আপুনি কৈছিলে এখন চিনেমা নিৰ্মাণৰ কামত আপুনি আগবাঢ়িছে। প্ৰাথমিক পৰ্যায়ত আপুনি স্ক্ৰিপ্টৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। অভিনয়ৰ ক্ষেত্ৰৰ পৰা আপুনি সেই চিনেমাৰ নিৰ্মাণৰ ক্ষেত্ৰখনলৈ কেনেদৰে আহিলে বা চিনেমাৰ ক্ষেত্ৰখনত কেনেধৰণৰ কাম কৰিছিলে, সেইখিনি অকণমান কওকচোন। সেইখিনি তুমি ভাল উপযুক্ত প্ৰশ্ন কৰিছা। মই চিনেমালৈ অহাৰ কথাটো বৰ কৌতূহলপূৰ্ণ কথা। মই নাটক খুব বেছি কৰিছিলোঁ। নাটক মানে ইমানে খুমচাত থাকোঁতে বিভিন্ন ধৰণৰ নাটক বিষয় লৈ নাটক কৰিছিলোঁ। নাটক কৰোঁতে কৰোঁতে মই এজন বিশিষ্ট কেমেৰামেন পাইছিলোঁ, ৰাখাল ভট্টাচাৰ্য বুলি। অৰুণাচল চৰকাৰৰ পৰা তেওঁলোক খুমচালৈ যায়। তেওঁৰ সংস্পৰ্শলৈ আহিছিলোঁ। সংস্পৰ্শলৈ আহোঁতে কেমেৰাৰ কিছু কথা মই তেতিয়া শিকিছিলোঁ। আৰু শিকি মোৰ নিজৰ এটা খুব আছিলে, আগ্ৰহ আছিলে। অৰুণাচলত মই এনেই ঘূৰি ফুৰোঁ, গাঁৱে বৰীয়ে পাহাৰে পৰ্বতে ঘূৰি ফুৰোঁ। ঘূৰি পেলাই তাৰ দৃশ্যবোৰ চাই ভাল লাগে। তেতিয়া এই টেকনিকেল কথাবোৰ গম পালোঁ। গম পোৱাৰ পিছত তাৰে অৰুণাচলৰে এজন যুৱক আছিলে, থামং লোৱাং বুলি। তেওঁ মোক ক'লে যে আপুনি চিনেমা নকৰে কিয়? চিনেমা মই নাজানো, চিনেমাৰ বিষয়ে কি জানে। তাৰপিছত সেইভাগে কওঁতেই মনত কেতিয়াবা খেলাই। কিন্তু হ'ল কি, নাটক অসম নাট্য সন্মিলনলৈ মই কেইবাবাৰো নাটক লৈ আহিলোঁ খুমচাৰ জনজাতীয় ল'ৰা লৈ পেলাই। সেই আহোঁতে এখন নাটক চেতনাৰ ঢৌ নাটকখন লৈ আহিছিলোঁ। খুব ভাল কৰিলে তেওঁলোকে নাটকখন। তাৰমানে ছবিলৈ অহাৰ আগতে আপুনি নাটকতে কাম কৰিছিলোঁ। এই নাটকৰ যোগেদি মই ছবিলৈ কেনেকৈ আহিলোঁ সেই কথাটো মানে আহিছে। আৰু এতিয়া সেই মঙলদৈ অধিৱেশনত মই চেতনাৰ ঢৌ বুলি নাটকখন কৰিছিলোঁ। পাৰ সম্পত্তিৰ ওপৰত। তেতিয়া বিশিষ্ট আছিলে, মহেশ্বৰ নেওগ আছিলে, যোগেন চেতিয়া আছিলে, এনেকৈ প্ৰফুল্ল বৰুৱা আছিলে, এনেকুৱা বিশিষ্ট মানুহখিনি আছিলে। তেখেতসকলে ছৈয়দ আব্দুল মালিকো আছিলে। তেখেতসকলে মানে নাটকখন চাই পেলাই মোক খুব উৎসাহিত কৰিছিলে যে তুমি এইটো ভাল চিন্তা কৰিছা, পাহাৰ সম্পত্তি বৰ দৰকাৰ। তাৰপিছত ভূপেন হাজৰিকা খুমচালৈ যায়। খুমচালৈ যাওঁতে আমি ভূপেন হাজৰিকা সন্মানৰ কাৰণে বিভিন্ন ধৰণৰ নাটক কৰোঁ। এইখিনি দায়িত্ব মোৰ ওপৰতে পৰে। এতিয়া ভূপেন দাইও দেখি মোক কেইবাখনো নাটক চাইছিলে। চাই মোক কৈছিলে তুমি নেৰিবা, পাহাৰ সম্পত্তিৰ ওপৰত আমাৰ কাম কৰিব লাগে, নহ'লে অসমীয়া জাতিটো বৰ নিশকতীয়া হৈ যাব। সেইটো সংকাৰটোত মোৰ মনত সেই কথাটো খেলাইয়ে থাকিলে। তাৰপিছত সেই প্ৰফুল্ল বৰুৱা আছিলে অসম নাট্য সন্মিলনৰ সভাপতি।
তেখেতে মোক ক'লে আপুনি কিমান চনৰ কথা কৈ আছে কিমান সময়টো এইটো 70 দশকৰ হয় 70 দশকৰ কথা কৈ আছো মই এইটো প্ৰথম চিনেমাখন 1973 মানে মুক্তি হৈছিলে হয় আপোনাৰ প্ৰথম চিনেমাখনৰ নামটো ৰশ্মিৰেখা ৰশ্মিৰেখা কিন্তু কথা হলে প্ৰফুল্ল বৰা অসম নাট্য সভাপতি আছিলে তেখেতে মোক ক'লে যে আমি নাটক চিনেমা এখন কৰোঁ তেখেতৰ কথাতেই মই সেই কাহিনীটো অলপ লৈ পেলাই চিত্ৰনাট্য কৰি লিখিলোঁ লেখাৰ পিছত প্ৰফুল্ল বৰুৱা ছাৰ মোৰ গুৰু আছিলে কলেজত পঢ়োঁতে তেখেতক পৰিচালনাৰ দায়িত্বটো দিলোঁ মই কিন্তু বিষয়ৰ ভিতৰত অৰুণাচলৰ গোটেই কথাখিনি বহুত অসুবিধা আছিলে অৰুণাচলৰ পৰা এখন চিনেমা নিৰ্মাণ কৰা আৰু তাৰ প্ৰডিউচাৰ আছিলে জনজাতীয় মানুহ বৰদুৰীয়া ৰাণী আৰু এজন ব্যৱসায়ী তেওঁলোকে ফাইনেন্স কৰিছিলে হয় আপুনি তাতে কোনটো দিশ চাইছিলে মই চিনেমাখনৰ সকলো দিশে মই কৰিছিলোঁ কাৰণ চিনেমা নিৰ্মাণৰ কাৰণে যিটো এটা পৰিচালনাৰ মই কাহিনী চিত্ৰনাট্য আৰু অভিনয় কৰিছিলে অভিনয় মই সেই অভিনয়টো মোৰ ভাল পাহাৰীয়া যুৱকৰ অভিনয় কৰিছিলোঁ কিন্তু সেই অভিনয় চাই পেলাই মানুহে ভাল পাইছিলে মই মানে অভিনয়টো মই বহুত কৰিছোঁ অভিনয়ত মোৰ খুব ৰাপ হয় আপোনাৰ প্ৰথমখন চিনেমাই কেনেকুৱা সঁহাৰি পালে বা নাপালে কেনে ধৰণৰ ৰশ্মিৰেখাখন পাহাৰবাম সম্পত্তি হৈছিলে বিজু ফুকন বিনীতা গোহাঁই ইলাকাকতি এওঁলোক আছিলে ইয়াত চিনেমাখনত অভিনয় কৰিছিলে আৰু গানখিনি ডক্টৰ উপেন কাকতি বুলি যিজন আছিলে পিছত গৈ পেলাই বহুতো ছবিত সংগীত পৰিচালক হৈছিলে উপেন কাকতিৰ প্ৰথম সংগীত পৰিচালনা আছিলে এইটো ৰশ্মিৰেখাত মন খনে খনে বিনাই মাতৃ ঘুমতি হৰাই এইটো আছিলে মই সেই গোটেই অন্তৰালৰ গোটেই কামখিনি মই কৰিবলগীয়া হৈছিলে যা যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি প্ৰেৰণা দিয়াৰ পৰা আৰম্ভ কৰি উৎস ছবিৰ কাৰণে যিখিনি উৎস লাগে দৃশ্যবিলাক আটাইতকৈ ডাঙৰ কথা হয় অৰুণাচলৰ দৃশ্যবিলাক ৰচনা কৰিছিলোঁ সেইবিলাক মানে নহ'লে পাহাৰীয়া মানুহৰ খুব চেণ্টিমেণ্টো থাকে আৰু আপুনি সেইকাৰণে অৰুণাচলত থাকি লৈছিলে অকলেই আগতে এতিয়া সেই যে প্ৰথম ছবিখন তাৰ পাছৰ পৰৱৰ্তী পৰ্যায়ৰ আপোনাৰ ছবিৰ বিষয়ে দ্বিতীয়খন ছবিৰ ৰশ্মিৰেখা কৰি থাকোঁতে মই তাৰ খুমচা হায়াৰ ছেকেণ্ডেৰীত শিক্ষকতা কৰিছিলোঁ সেই শিক্ষকতাটো এৰি থৈ গুচি আহিলোঁ এৰি থৈ গুচি আহি মই দ্বিতীয়খন ছবিত লাগিলোঁ চাকৰি এৰি ছবি নিৰ্মাণত আহিলোঁ তাৰমানে সেই ছবিখন ব্যৱসায়িক দিশটোক মই অলপ চাবলগীয়া হৈছিলে পাহাৰীয়া মানুহকেইটা আগবাঢ়ি আহিছিলে তেওঁলোকক যাতে অসুবিধাত নপৰে সেইটো চাবৰ কাৰণে আহিলোঁ তেতিয়া মই অলপ চাকৰি দিশত ইৰেগুলাৰ হোৱাৰ পিছত মই এই থৈ গুচি আহিলোঁ মাতিছিলে আকৌ কিন্তু মই যাবলৈ নহ'ল আচলতে ছবিটো মানে নিচাৰ কাৰণে নিচা বুলিয়ে ক'ব পাৰি কাৰণ মই নাটক কৰোঁতে পৰিচালনা কৰিছিলোঁ এতিয়া ইয়াত ৰশ্মিৰেখাত ছাৰে পৰিচালনা কৰিছে কিন্তু সকলোখিনি গোটেই কথাখিনি কনচেপ্টটো মই কৰিবলগীয়া হৈছিলে তেতিয়া লেবৰেটৰীলৈকে ৰশ্মিৰেখাৰ গতিকে মগজত মানে চিনেমাৰ কথাবোৰ সোমাই গ'ল আচ্ছা আৰু দ্বিতীয় কথাটো হ'ল কি সেই তেতিয়াই মই চাকৰি এৰি আহি দ্বিতীয়খন ছবি ল'লোঁ অসমৰ জ্বলন্ত বানপানী সমস্যা মই এইটো খুব অনুভৱ কৰোঁ আগতে কি নাম আছিলে ছবিখনৰ প্ৰাণগংগা বানপানী সমস্যাৰ ওপৰত মই তেতিয়া গল্পও লিখিছোঁ আৰু সেই কাহিনী লিখি পেলাই মই ছবিখন মানে সৰুপথাৰ তাৰমানে আপুনি এতিয়ালৈকে কেইবাখনো ছবি নিৰ্মাণ কৰিলে ৰশ্মিৰেখা প্ৰাণগংগা আৰু আৰাধনা সেইখিনি ছবি এতিয়াও চাব সুবিধা কেনে আছে সুবিধাটো মই নিৰ্মাণ কৰিলোঁ কিন্তু প্ৰযোজকৰ হাতত ছবিখনি নাই প্ৰযোজকে মানে অন্য প্ৰফেশ্যনৰ মানুহ তেওঁলোকে ছবি প্ৰিণ্টটো নাৰাখিলে কাৰণে মই সংৰক্ষণ নহ'ল মই সেইবোৰ দুখতে মই বহুত দিন মানে এই বেজাৰতে থাকিলোঁ আৰু আপুনি মাজতে আৰু এটা কথা কৈছিলে আপুনি ছবিৰ ব্যৱসায়িক দিশটো চাব লগা হৈছিলে সেই ছবি ব্যৱসায় কৰি ভাত মোকলাব পৰা অৱস্থাটো হৈছিলে নে সেই সময়ত আপুনি যেতিয়া কাম কৰি আছিলে পুৰাদমে ভাত মোকলোৱা কথাটো মানে এটা বৰ হেৰি কথা কণ্ট্ৰভাৰ্চিয়েল কথা এইটো
কাৰণ ভাত মোকলোৱা মানে কথা হৈছে কি নিচাৰ কাৰণে আহি গৈছে চাকৰি এৰি কিন্তু আহি গৈছো কিন্তু কথা হৈছে পৰ্যাপ্ত পৰিমাণে হেৰি আহে ৰাইজৰ সঁহাৰি পোৱা যায় ছবিঘৰবিলাক ভৰ্তি হৈ যায় তেতিয়া ছবি যেতিয়া মই কৰিছো কিন্তু কথা হ'লে ব্যৱসায়িক দিশটোত তাৰমানে আমি ছবিখন ডিষ্ট্ৰিবিউটক দিব লাগে তো আমি নিজে চলাব নোৱাৰো ডিষ্ট্ৰিবিউটৰ হাতলৈ পইচাটো যায় ডিষ্ট্ৰিবিউটৰে প্ৰডিউচাৰক এটা অংশ দিয়ে ছবিঘৰৰ মালিকক এটা অংশ দিয়ে গতিকে আমি পৰিচালক বা প্ৰযোজক বা প্ৰডাকশ্যন মেনেজাৰ হিচাপে যিয়ে নাথাকক এটা ৰিমুনাৰেশ্যন থাকে মাত্ৰ মালিকটো হ'ল প্ৰযোজক হৈ যায় গতিকে বাকী আমি এমপ্লয়ী নিচিনা আমাক মানে হেৰি দিয়ে ৰিমুনাৰেশ্যন দিয়ে কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয় মই নিজেই অৰ্গেনাইজ কৰি নিজেই প্ৰডিউচ কৰি ৰচনাখা কৰিছোঁ তাৰপিছত আকৌ এইখন হেৰি প্ৰাণগংগা কৰিছোঁ বানপানীৰ ওপৰত সেই বানপানীৰ ওপৰত কৰোঁতে তেতিয়া যথেষ্ট মানে অনুভূতিবোৰ আহিছিলে যে বানপানীয়ে মানুহক কেনেকৈ কৰে কেনেকুৱা অৱস্থা কৰে সেই সময়ৰ আপুনি যিবোৰ বানপানীৰ দৃশ্য তাত অংকন কৰিছিলে সেইখিনিতো বাস্তৱৰ পটভূমিতে কৰিছে গোটেইখিনি সেইখিনি বাস্তৱৰ সময়তে কৰিছোঁ কিন্তু তাৰ ভিতৰত কিছুমান কথা আছে এতিয়া এই বানপানীৰ সময়ত শ্বট ল'বলৈ প্ৰযোজকে সুবিধা কৰি দিব লাগিব মই বানপানীৰ সময়ত নিদি যদি মোক ফাগুনমহীয়া কয় যে আপুনি এই ছবিখন এতিয়া কৰক তেতিয়া মই বানপানী ক'ত পাম এই বানপানী তেতিয়া কৃত্ৰিম বানপানী কৰিবলগীয়া হয় কিন্তু আচল বানপানী মই যিমান পাৰোঁ কৰিলোঁ আৰু সেইটো ৰাইজে বেয়া পোৱা নাই খালী কথা হৈছে সেই তেনেকুৱাবিলাক কথা হয় যে সময়ত সেইবিলাক প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰা ছবি সময়ত মানে এইবিলাক লাগে সেইখিনি ছবি সংৰক্ষণৰ অভাৱত এতিয়া নষ্ট হৈ গ'ল বা চাবলৈ আমি নাপালো কিন্তু পৰৱৰ্তী পৰ্যায়ত আপুনি এতিয়া আকৌ এখন ছবিৰ কাম হাতত লৈছে আৰু যিখনৰ কাৰণে আপুনি বিগত কেইবা বছৰো সেইখনৰ কামত লাগি আছে জানিব পাৰিছো এই ছবিখনৰ বিষয়ে কওকচোন মোক শিৱসাগৰ সাহিত্য সভাই মোক মাতি দিছিলে সম্বৰ্ধনা জনাবলৈ সম্বৰ্ধনা জনাওঁতে মোক তাত ৰাইজে ক'লে যে আপুনিতো ছবি কৰিছিলে শিৱসাগৰৰ মানুহ আজিকালি ছবি শিৱসাগৰৰ পৰা একো নকৰা হ'ল তেতিয়া মই সেই তাতে মানে কথাটো আগৰ পৰা ভাবি থকা কথা এটা মই ঘোষণা কৰি দিলোঁ যে মই জয়মতীৰ ওপৰত এখন ছবি কৰিম সেই জয়মতীৰ ওপৰত ঘোষণা কৰি দিয়াৰ পিছত মই তেতিয়া জয়মতী অনবৰতে মোৰ মূৰত মানে জয়মতী চিনেমাৰ কথাই থাকিলে আৰু তাৰপিছত গৈ পেলাই লাহে লাহে মই চিত্ৰনাট্য আৰম্ভ কৰিছোঁ চিত্ৰনাট্যখন জয়মতী জ্যোতিপ্ৰসাদে কৰি গ'ল আৰু বহুতে কোনোবাই কৰিছে কিন্তু মই জয়মতীখন অলপ বিশেষ ধৰণে কৰিব বিচাৰিছোঁ আধুনিক ৰূপত জয়মতীক কেনেকৈ উপস্থাপন কৰিছে আধুনিক ৰূপত জয়মতীক উপস্থাপন কৰিব বিচাৰিছোঁ কেলে তেওঁলোকে এটা সাংঘাতিক শক্তিশালী প্ৰেৰণা লাগে সেই প্ৰেৰণালৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে সেই প্ৰেৰণাৰ উৎস জয়মতী গতিকে জয়মতীক আমি এগৰাকী সাধাৰণ নাৰী হিচাপে নকৰি জয়মতীয়ে যিটো আত্ম বলিদান দিলে জয়মতীয়ে গৃহৰ কাৰণে দিলে গৃহৰ কাৰণে সকলো ত্যাগ কৰি তেওঁ আত্ম বলিদান দিলে সেই কথাটো মেছেজটো আমি নতুন প্ৰজন্মক দিব বিচাৰিছোঁ কাৰণ সেইটো এটা সাংঘাতিক কথা মই এটা কাহিনী উপস্থাপন কৰিছোঁ খুব বলিষ্ঠভাৱে নাৰী আৰু সেইটো ফিল্মি টেকনিক লৈ পেলাই মই কৰিছোঁ গতিকে এতিয়া নাৰী আজি যিখিনি নাৰী আছে সেই মধ্যযুগত জয়মতীৰ দিনতো কিছু ছোৱালী আছিলে তাৰমানে জয়মতী প্ৰতীকাত্মকহে নেকি সেই নাৰীয়ে মানে কি কৰিছিলে এইবিলাক ছোৱালী সেই সময়ত সেইবোৰতো এনেই থকা নাই সেই তেওঁলোকৰ বৰমণি আছিলে অকল জয়মতীয়ে নহয় তেওঁৰ লগত যিবিলাক নাৰী আছিলে তেওঁলোকৰ সাধাৰণ হ'লেও বৰমণি আছে গতিকে সেই কথাটোও মই টানি আনিছোঁ সেই টানি আনি জয়মতী এটা প্ৰতীক চিত্ৰ হৈছে জয়মতীক মানে মানুহে সহানুভূতিয়ে চাই আছে কিন্তু জয়মতী অকল সহানুভূতি নহয় জয়মতী এটা প্ৰেৰণাৰ উৎস আদৰ্শৰ নাৰী গতিকে আমাক আদৰ্শ লাগিব আমাক প্ৰেৰণা লাগিব জাতি এটাক নাৰী দিৱস অলপতে হৈ গৈছে সেইবোৰ কথা আলোচনা হৈছে আজিকালি নতুন শিক্ষিত ছোৱালীবিলাকে সেই জয়মতী নিচিনা নাৰী প্ৰেৰণা মনে মনে ল'বলৈ বিচাৰে মই সেই কথাটোকে কথাছবিৰ মাধ্যমত মানে খুব শক্তিশালীভাৱে উপস্থাপন কৰিব হৈছিলে সময়ত ৰজাক হত্যা কৰিছিলে হত্যা কটা মৰাবিলাক হৈছিলে লালুকলা বৰফুকনৰ উদ্যোগত তাৰপিছত ল'ৰা ৰজাক পাতিছিলে
আতন বৰগোহাঁই নিচিনা মানুহক মাৰি পেলাইছিলে বহুত ৰজাক মাৰিছিলে সেই যুদ্ধ কৰি পেলাই সেই মানুহখিনিক মাৰি পেলাই লালুকখোলা বসনে শেষত জয়মতীক মানে গদাপাণিক ধৰিব নোৱাৰি জয়মতীক বন্দী কৰি পেলাই শাস্তি কৰোৱালে ল'ৰাজৰ যোগেদি গতিকে সেই কথাটো চবে জানে কিন্তু কথা জনা কথাটো মই কেনেকৈ দেখুৱাইছোঁ ফিল্মিক ট্ৰিটমেণ্টটো কেনেকৈ কৰিছোঁ সেইটোৱে মানে আটাইতকৈ ডাঙৰ কথা সেইকাৰণে সময় লাগিলে চিত্ৰনাট্যখন এতিয়া এই ছবিখনৰ কামখিনি কিমান দূৰ আগবাঢ়িছে বা কেনেধৰণে আগবাঢ়িছে ছবিখনৰ চিত্ৰনাট্য শেষ হোৱা পিছদিনাই প্ৰায় মই অসুখত পৰিলোঁ চিত্ৰনাট্য হৈছে তাৰ দুদিনৰ পিছতে মই অসুখটো আৰম্ভ হ'ল যিটো কাৰণে মই আজি এই ডাক্তৰৰ ওচৰলৈ ইয়ালৈ আহিবলগীয়া হৈছোঁ গতিকে এই চিত্ৰনাট্য হোৱাৰ পিছত যিখিনি মানুহে কৰিবলৈ লৈছিলে কৰিম বুলি ভাবিছিলে তেওঁলোকক এতিয়া চিত্ৰনাট্যখন লগত লগ লাগি আকৌ কথা পাতি বস্তুটো তেতিয়াহে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ এইখিনিতে ছবিখনৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কোনখিনি কথাক গুৰুত্ব দিছে এই আপোনাৰ নতুন ছবিখনৰ বিষয়তে সুধিছোঁ চৰিত্ৰ এতিয়া গতানুগতিক যিবোৰ অভিনয় বা হেৰি আছে আমি অভিনয়বিলাক মই অলপ বেলেগ ধৰণে কল্পনা কৰিছোঁ ধৰক গদাপাণি বুৰঞ্জীত যিটো চৰিত্ৰ আছে গদাপাণিৰ চৰিত্ৰটো মই বহুতো দেশত প্ৰতীকী হিচাপে মই দেখুৱাম যাতে গদাপাণিৰ যিখিনি বুৰঞ্জীৰ কথাখিনি তন্নকৈ ডিটেইলছ দি লাভ নাই মানুহে জানেই লাইক ডেট জয়মতীয়ে ক্লাইমেক্সটো জয়মতীৰ জীৱনৰ ক্লাইমেক্সটো কোনডোখৰত আছিলে কোনখিনি হৈছিলে সেইখিনি মই গুৰুত্ব দিছোঁ যে গদাপাণিক যেতিয়া পলাবলৈ কৈছিলে গদাপাণি নাযায় কেলৈ যাব গদাপাণি নিজৰ ল'ৰাৰ পত্নীক এৰি থৈ সেইকাৰণে কাপুৰুষৰ নিচিনাকৈ পলাইতো নাযায় সেই নোযোৱাৰ কাৰণে জয়মতীয়ে যিখিনি ভূমিকা লৈছিলে অকল মুখৰে কোৱা কথাই নহয় তেওঁ ভূমিকা লৈছিলে যে তুমি নগ'লেতো দেশখন নষ্ট হ'বই তেওঁ বহু ভূমিকা লোৱা দেখুৱাইছোঁ মই গতিকে সেইখিনি সময়ত জয়মতীৰ প্ৰতি মানুহৰ হেৰিটো বিশ্বাস শ্ৰদ্ধাটো আহিব এতিয়া আপুনি এটা নিচাৰ কাৰণে ছবি ক্ষেত্ৰখনলৈ আহি গ'ল এতিয়া বৰ্তমান সময়ত কিন্তু শেহতীয়াকৈ দেখা গৈছে যে আমাৰ অসমীয়া ছবিয়ে ব্যৱসায়িক ক্ষেত্ৰখনত বহুত সফলতা লাভ কৰিছে আপুনি নতুন ছবিখনক লৈ কেনেদৰে আশাবাদী কেৱল ব্যৱসায়িক দিশটোৰ কথাই কোৱা নাই মানে সামগ্ৰিকভাৱে বিশ্বাসটো এটা ডাঙৰ কথা মই 3 বছৰ স্ক্ৰিপ্টখন লিখোঁতে মই অসমীয়া মানুহ ছবি ঘৰত বহুৱাই লৈছোঁ অসমীয়া মানুহবোৰ গাঁৱৰ পৰা আৰম্ভ কৰি নগৰৰ মানুহৰ পৰা আৰম্ভ কৰি সকলোখিনি মানুহক মই ছবি ঘৰত বহুৱাই দৃশ্যবোৰ লিখোঁ এতিয়া সেই দৃশ্যবোৰ লিখোঁতে যে আমোদ প্ৰমোদ যিটো অনুভূতি মানুহৰ চিন্তাৰ উদ্ৰেক যিটো ঘটিব লাগে ছবিখন চাই থাকোঁতে সেইখিনি মানে যথেষ্ট হেৰি কৰিছোঁ গৱেষণা কৰাৰ নিচিনা গতিকে মানুহে থট প্ৰভকিং হয় চিন্তা কৰে যে জয়মতী এইটো শ্বটটো দেখোন কি বুজাইছে বা জয়মতীক এইটো কথা কি কাৰণে কোৱা হৈছে এই তেনেকুৱা এটা মানে হেৰি অলপ গভীৰতালৈ গৈ পেলাই মানুহৰ দৰ্শকক মই মেছেজ শক্তিশালী মেছেজটো মানে বাহিৰৰ যাতে মানুহৰ ওচৰত যায়গৈ যে অসমখনৰ বৈশিষ্ট্য কি আছে জয়মতী বুলি এগৰাকী নাৰী আছিলে ডেট শুড বি কাউণ্টেড সেই বস্তুটো কৰিব পাৰোঁ তাৰ কাৰণে হেৰি কৰিছোঁ সেইকাৰণে এতিয়া মই চিত্ৰনাট্য যদিও সম্পূৰ্ণ কৰিলোঁ তাৰ বহু কিছুমান কথা এতিয়া ভাৰ্চন কিছুমান আছে বিশিষ্ট মানুহৰ যোগেদি সেইখিনি মানে লেখাইছোঁ মই মোৰে গোটেই কনচেপ্টটো নহয় কিছুমান কথা মই বিশিষ্ট মানুহৰ যোগেদি লৈছোঁ গতিকে সেইটোত এটা গভীৰতা আহিব গতিকে ছবিখন ফটো তুলি মানে সোনকালে ছবিঘৰ ৰিলিজ দিয়া তেনেকুৱা টেণ্ডেঞ্চি নহয় তাৰমানে লাহে লাহে হওক কথা নাই কিন্তু ভাল হওক ভাল বিষয়বস্তু এটা ৰাইজে পাওক সেইটো কাৰণে চেষ্টা কৰি আছোঁ খালি কথাটো হ'ল সহায় লাগিব এইটো তাৰমানে টিম ৱৰ্কটো টিম ৱৰ্ক এটা বহু প্ৰযোজকৰ পৰা আৰম্ভ কৰি কো এক্টৰ কো আৰ্টিষ্ট কো ডাইৰেক্টৰ এইবিলাকৰ সহযোগ
এইখিনিতে যিহেতু গোটেইখিনি আগবাঢ়িছে আৰু এতিয়া বৰ্তমান সময়ত টেকনিক্যালি ক্ষেত্ৰখনতো যথেষ্ট আগবাঢ়িছে চিনেমাখনৰ টেকনিক্যাল লাইনটোৰ কথা আপুনি যিহেতু গোটেইখিনি বস্তুৱে চাব টেকনিক্যাল কথাটোৰ কথা কেনেদৰে ভাবিছে আজিকালি ডিজিটেলৰ কথা হয় আগৰ কেমেৰা কথা নাই আগৰ লেন্সৰ কথা নাই সেইকাৰণে মই অভিজ্ঞ কেমেৰামেন আছে কেমেৰা কেৱল কেমেৰাই নহয় সম্পাদনাৰ দিশটোৰ কথাও আহি পৰিব বা সাউণ্ডৰ কথা নতুন কি যুগ সংযোগ হ'ব হয় কিন্তু নতুন সংযোগ যদি মানে পুৰণাটোক মুখিমুখ কৰি মাৰি দিব নোৱাৰি নহয় হয় হয় নতুনটোৱে তাক মানে সজীৱ কৰি পেলাব লাগিব এজন কেমেৰামেন এডিটৰে গৈ পেলাই কি কাৰণে কি শ্বটটো কেনেকৈ লগাইছে সেইটো মানে অৰ্থপূৰ্ণ হ'ব লাগিব কিন্তু এনে এডিটৰে এইখিনি কাটি পেলাই দিলে এইডোখৰ বাদ দিলে এইটো তেনেকুৱা নকৰোঁ জীৱন্ত হৈ উঠিব লাগিব মোৰ টেকনিকেল কথাটো হৈছে কি মই নিৰ্ভৰ কৰিব লাগিব কেমেৰামেনজনৰ ওপৰত কেমেৰামেনজনক মই সমন্দৰাৰ দেউতাকৰ লগত মই এটা এখন ছবি কৰিছিলোঁ ৰশ্মিকা কৰিছিলোঁ প্ৰাণগা কৰিছিলোঁ গতিকে এই পুতেক আকৌ ডাঙৰ হ'ল এতিয়া কেমেৰামেন হৈ গ'ল মই কিবা এটা কাৰণত থাকি গ'লোঁ দেউতাক ঢুকালে গতিকে মই মানে ভাবিছোঁ তেওঁ নলিনদাৰ এই ল'ৰাটোৰ লগতে মই ছবিখন কৰিম হয় এইখিনিতে ছবি এখনত গানৰ ভূমিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ আপুনি গানো লিখে নে চিত্ৰনাট্যৰ ক্ষেত্ৰত গানৰ কথাটো কেনেদৰে ভাবিছে কথাটো হৈছে কি ছবিখন জয়মতীৰ ছবিখনত জয়মতী বোৱাৰী গদাপানীৰ পত্নী বুলিয়ে মানুহে জানে হয় কিন্তু জয়মতীয়ে নচা কথাটোতো নাজানে জয়মতীয়ে নচা কথাটো লক্ষ্মীনাথ বেজবৰুৱাই লিখা নাই কোনেও লিখা নাই কিন্তু গাভৰু কালত মানুহে নাচিবলৈ মন যায় নহয় আৰু গানটোৱে চৰিত্ৰৰ মনৰ কথাটো প্ৰকাশ কৰে গাভৰু কালত তেওঁ বেলেগ ধৰণৰ ছোৱালী আছিলে যিটো মানে ভৱিষ্যতৰ কথাটো ইংগিত আছে তেওঁ যে দেশখনক ভাল পায় মানুহক ভাল পায় সেই কথাটো গাভৰু কালত মই দেখুৱাইছোঁ গদাপানীক কেনেকৈ লগ পালে সেইবোৰ দেখুৱাইছোঁ গতিকে সেই গান জয়মতীৰ মুখত আহিবই চিকুৱেঞ্চ আছে আৰু দ্বিতীয় কথা হৈছে কি বহুত বেছিভাগ চিনত পুৰণা যিবোৰ হেৰি আছে মই এইটো টাই ভাষাৰ গান দুই এঠাইত মই এইটো মানে দিবলৈ ঠিক কৰিছোঁ সেইটো এটা নতুনত্ব হ'ব টাই ভাষা আজিকালি বৰ ভাল ভাল গান গায় গতিকে সেই টাই ভাষাৰো আহিব আৰু লোকগীতত ভেজা লৈ পেলাই কিছুমান চিকুৱেঞ্চ কৰিছোঁ মই যেনেকে ধৰক মালিতা আছে আগৰ জয়মতী মালিতাবোৰ আগতে এনেই গায় আৰু কিন্তু এই মালিতাবিলাক মই অকণমান আমাৰ সুৰ সংযোগ কৰোৱাই অলপ বেলেগ ধৰণে তাৰমানে বেছি কৰা নাই অলপমান আকৰ্ষণীয় কৰিছোঁ তাৰমানে পুৰণা বিষয়বস্তুটোক আপুনি নতুন ৰূপেৰে সানিব যাওঁতেও কিন্তু পুৰণিক কতো বাদ পেলোৱা নাই প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি য'ত মালিতাৰ কথা উল্লেখ কৰিলে আপোনাৰ টাই সংস্কৃতিৰ কথাও আহি গ'ল মানুহে গাইছে এটা এটা কৰি সেইটো মানে তেতিয়া আগৰ মানুহে গাইছিলে দেই তেওঁলোকে বৰ হেৰি ঠাইত বহি পেলাই ফূৰ্তি কৰে হেৰিটো খাই ৰহিটো এনেকুৱাবিলাক খাই পেলাই তেওঁলোকে তৃপ্তিত মানে ৰাগৰ নিচিনা বিহু গাইছিলে বিহু গানটো সেই তেনেকুৱাও মই আমাৰ গাঁৱৰ সমাজ জীৱনৰ কেঁচা ছবিখন বাস্তৱ ছবিখন দেখা পোৱা যাব হিষ্ট্ৰী যদিও মনোৰঞ্জনৰ কাৰণে মানে গানৰ হেৰি মুহূৰ্তবিলাক মই তৈয়াৰ কৰিছোঁ ভাল মুহূৰ্ত চিকুৱেঞ্চ হয় এইখিনিতে আৰু এটা কথা কাহিনীটো পুৰণি বিষয়বস্তু পুৰণি অসমীয়া সমাজৰ যিখিনি একেবাৰে গৃহ বিষয়বস্তু সেই বস্তুবিলাক আপুনি ইয়াত সংযোগ কৰিছে কিন্তু বৰ্তমান সময়ৰ আমাৰ যুৱ সমাজৰ একাংশ যুৱক যুৱতীয়ে পাশ্চাত্য সংস্কৃতিক বেছিকৈ গ্ৰহণ কৰে তেওঁলোকক কি ক'ব এই ছবিখনৰ জৰিয়তে বা এই ছবিখনক চোৱাৰ ক্ষেত্ৰত তেওঁলোকক লৈ আপুনি কেনেধৰণে চিন্তা কৰিছে তেওঁলোকক কেনেদৰে আমি সামৰি ৰাখিব পাৰোঁ তেওঁলোকে যিখিনি পাশ্চাত্য বুলি যিখিনি কোৱা হয় তেওঁলোকে যিখিনি কৰে সেইটো মানে তাৰ এটা বৈশিষ্ট্য আছে সেইখিনি অসমীয়া ছবি চাব নিবিচাৰে লেহেমীয়া বুলি তেওঁলোকে ৱেষ্টাৰ্ণ পাশ্চাত্য ছবি চাই বেছিকে সেইবিলাক তেওঁলোকক একেবাৰে অৱহেলা কৰিব নোৱাৰি তেওঁলোকে মনৰ আনন্দত কিছুমান গায় গাই যদিও তেওঁলোকৰ কথাটো হৈছে কি সেইটো মনৰ আনন্দত গোৱা তেওঁলোকে
এই পশ্চিমীয়া কিবা এটা ধাৰা বন্ধা নহয় আমি পশ্চিমীয়াহে গাম এনেকুৱা হেৰিয়াত নাই গোটেই বস্তুটো গ্ৰহণ কৰা নকৰা কথাটো এইটো আমাৰ অসমীয়া সমাজৰ কথা পশ্চিমীয়া আহিলেই বা কোনোবা ঢৌ আহিলেই অসমীয়া সমাজে তাক সাৱটি ল'ব সেইটো নহয় গতিকে কোনটো কৰা উচিত অসমীয়া মানুহে চিন্তা কৰি চাব গতিকে সেইকাৰণে সংগীত কৰোঁতে খিচিৰি কিবা এটা কৰিব নোৱাৰি এতিয়া আমি চিনেমাৰ কথা পাতিলো বহু কথা আৰু আপোনাৰ লগত কথা পাতি আপুনি যে ব্যক্তিজন খুবেই আশাবাদী পজিটিভ মানুহ গম পোৱা গ'ল এইখিনিতে ছবিৰ কথাটো বাদ দিও আপুনি যিহেতু এজন সামাজিক ব্যক্তি সমাজখনক ভাল পায় ছবিৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়াইছে আপোনাৰ সমাজ ৰচনাও কৰিছে আপোনাৰ অৱদানৰ বিষয়ে আৰু কিছু কওকচোন আপুনি স্থানীয় অঞ্চলত কেনেদৰে সমাজৰ লগত জড়িত মই এখন হাইস্কুল পাতিছিলো কৃষ্ণকান্ত সন্দিকৈ বিদ্যাভৱন বুলি বোলে সেই ল'ৰা ছোৱালীবোৰক মই শিক্ষা দিছিলো শিক্ষয়িত্ৰীসকলকো শিকাই বুজাই লৈছিলো সেইটো এটা মোৰ ডাঙৰ হেৰি এতিয়া মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখিলেই কিছুমান মানে কথা শিকাবলৈ মন যায় মই অৰিজিনেলি কৃষক মানুহৰ সন্তান আৰু কৃষিৰ মানে হেৰিটো মোৰ প্ৰাণত আছেই গতিকে আজিকালি আধুনিক পদ্ধতিতে হওক বা আমাৰ পুৰণা পদ্ধতিতে হওক কৃষি ক্ষেত্ৰটোত মই এতিয়া শাৰীৰিকভাৱে আগবাঢ়ি যাব নোৱাৰোঁ যদিও মই সকলোকে প্ৰেৰণা যোগাওঁ যে কৃষি কৰিব লাগে মোৰ ঘৰত মালভোগ কল আছে মই মালভোগ কল মানে আনকো দিব পাৰোঁ পুখুৰীত মাছ আছে এনেকুৱা যিখিনি নিত্য নৈমিত্তিক আমাৰ গাঁৱৰ এখন পৰিপূৰ্ণ ঘৰ তাৰমানে এয়া চহকী মনৰ অসমীয়াৰ পৰিচয় সেয়া মই প্ৰমাণ কৰি দেখুৱাইছোঁ মই এই কথাছবিৰ যোগেদি সৃষ্টিৰ যিটো তাৰণা সৃষ্টিৰ তাৰণাৰ লগত মানুহৰ জীৱনৰ যিখিনি কথা জড়িত হৈ আছে প্ৰতি মুহূৰ্তত জীৱনক বাদ দি একো হ'ব নোৱাৰে এনালাইচিছ অফ লাইফ হ'ল সাহিত্য কথাছবি গল্প নাটক এইবিলাকে যোগেদি মানুহৰ জীৱনৰ বিশ্লেষণ কৰা হয় গতিকে সেইখিনি থাকিলে সাহিত্যৰ পৰাও কৃষিৰ পৰাও প্ৰেৰণা পোৱা যায় সেইকাৰণে কয় সৃষ্টিশীল মানুহৰ মনটো কেতিয়াও বিদ্ধ নহয় জীপাল হৈ থাকে সদায় আপোনাৰ মনত আপুনি মানে স্বাস্থ্য ক্ষেত্ৰত কিছু আপোনাৰ সমস্যা হৈ আছে তাৰ মাজতো আপুনি ইমান ডাঙৰ এটা প্ৰজেক্ট ইমান ডাঙৰ এটা কাম হাতত লৈছে আৰু আপুনি খুব আশাবাদী আমিও আশাবাদী আপোনাৰ এই ছবিখনত আমিও কিবা এটা বাৰ্তা নিশ্চয় পাম আপুনিও পাব কি হয় আমি খুব সোনকালে আপোনাৰ ছবিখনৰ কাম কাজৰ ক্ষেত্ৰত এতিয়া স্বাস্থ্যটো কিমান সুস্থ হয় সৃষ্টিৰ যিখিনি কথা থাকিব সেইখিনি যাতে মই সমাজলৈ দি থৈ যাব পাৰো আৰু বিশেষ কোনোবা ব্যক্তিক যেনেকে মই সুমন বৰা কথা কৈছো এনেকুৱা লোকৰ যোগেদি মই ছবিখন সম্পূৰ্ণ কৰিম বুলি ভাবি আছো নিশ্চয়কৈ এয়াই হৈছে সঁচা সৃষ্টিশীল মনৰ গৰাকী তেওঁলোকে কেতিয়াও হাৰ মানিব নোখোজে আৰু তেওঁলোকে জীৱনৰ দেশত শেষৰ টোপাল তেজ থকালৈকে সমাজক কিবা এটা দি থৈ যাব পাৰে আমিও আপোনাৰ এই কামৰ কাৰণে শুভকামনা জনাইছো মই সাংবাদিক নালাগে অন্য মানুহকো বেছিকৈ লগ কৰা নাই খবৰ দিয়া নাই বহু মানুহে ভাবিছে মানুহটো কেলে ইমান নীৰৱ হৈ গ'ল কিন্তু আজি এওঁ আহিলে আহি মোক খুচৰি দিলে মোৰ কথাখিনি মানে ভাবি থকা কথাখিনি সুধিলে সেইটোত মই উৎসাহিত হ'লোঁ আৰু নিশ্চয়কৈ নিশ্চয়কৈ আপোনাক ধন্যবাদ জনালো আমি আজি আপোনাৰ লগত কথা পাতি বহুত পজিটিভ কথাৰ ইতিবাচক বাৰ্তা পালো নিশ্চয় ছবিখনত চালেও আমি বহু কথা জানিব পাৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে পুনৰ কথা পাতিম এই ছবিখনৰ বিষয়তে কথা পাতিম বুলি আমিও আশাবাদী আজিলৈ ধন্যবাদ জনাইছো নমস্কাৰ ধন্যবাদ নমস্কাৰ